আপোনালোকক আটাই লৈ অলপ আগতীয়াকৈ ৰঙালী বিহুৰ উলক যাচিছোঁ। একশ্যন আছিলে যিটোত মানে ব্লাষ্ট এটা হোৱা কথা আছিলে ফায়াৰ এফেক্ট হিচাপে। সেই ব্লাষ্টটোত মই ৰোল কৰি পাৰ হৈ যাব লাগিছিলে, গৈ এজনক ধৰিব লাগে। তো সেইটোৰ মানে অলপ টাইমিংটো ভুল হৈ গ'ল। গতিকে মই যেতিয়া পাৰ হৈছোঁ তেওঁলোকে সেইখিনি সময়তে মুখৰ ওচৰতে মোৰ ব্লাষ্ট হ'ল। নাই, প্ৰফেচনেলিজমটো এনেকুৱা এটা বস্তু, পেচা বিৰাট ইম্পৰ্টেণ্ট। পেচা বুলি যেতিয়া কওঁ আমি, তাৰমানে সেই টকাৰে আমাৰ ঘৰ চলে। গতিকে ইয়াত দুই ধৰণে হ'ব লাগিব। ফ্ল'টো এক ধৰণৰ হ'ব লাগিব, আমি কি দিছোঁ আৰু আমাক কি দিছে। গতিকে এথিক্স মেইনটেইন কৰি চলিছোঁ আজিলৈকে, আৰু হয়তো মৰাৰ আগদিনাখনলৈকে চলিব। টোপনি ক্ষতি নকৰাকৈ যেতিয়া কলা কৌশলীয়ে কাম কৰিবলৈ পাব, ডেফিনেটলি ভাল প্ৰডাক্ট ওলাব, আৰু সেই প্ৰডাক্টটো হলত চাই মানুহে ভাল পাব। মোৰ ৰুদ্ৰই চৰিত্ৰটোৰ নাম, ৰুদ্ৰ। গতিকে আৰু ইয়াৰ আঁৰৰ কাহিনী মানে এটাও যদি আমি কৈ দিওঁ, দৰ্শকৰ মানে হেৰিটো ভাঙি ছাছপেন্সটো নাথাকিব। এখন চৰ্চিত ছবি আছিল শ্ৰী ৰঘুপতি, আৰু শ্ৰী ৰঘুপতিৰ পিছত ৰবি শৰ্মাৰ আন এখন এতিয়া বহুলভাৱে চৰ্চিত হৈছে ছবি, নাম ৰুদ্ৰ। আৰু এই মুহূৰ্তত মোৰ সৈতে ৰবি শৰ্মা দা উপস্থিত আছে। গতিকে মই তেওঁৰ সৈতে পোনে পোনে কথা পাতিম, কিন্তু তাৰ পূৰ্বে যিহেতু বিহুৰ বতৰ, বিহুৰ শুভেচ্ছা কেনেদৰে দিব ৰাইজক? মই অসমবাসী ৰাইজলৈ প্ৰথমটো নতশিৰে মোৰ সেৱা আৰু আশীৰ্বাদ জনাইছোঁ। আজি অত বছৰে তেওঁলোকে মোক দি অহা মৰম আৰু আশীৰ্বাদৰ বাবে। আৰু আজি এই সুযোগতে আপোনালোকক আটাই লৈ অলপ আগতীয়াকৈ অসমীয়া নৱবৰ্ষ তথা ৰঙালী বিহুৰ উলক যাচিছোঁ। ঈশ্বৰে কৰক আপোনালোকৰ এই বছৰটো সুকলমে সুন্দৰকৈ পাৰ হওক, আপোনালোকে যি মনোবাঞ্ছা সেয়া পূৰ্ণ হওক। ঈশ্বৰ আপোনালোকে সুস্বাস্থ্যৱান কৰি ৰাখক, দীৰ্ঘায়ু কৰক। যিধৰণে শ্ৰী ৰঘুপতি চৰ্চিত হৈছিল, ঠিক তেনেধৰণে ৰাইজে আঁকোৱালি ল'লে শ্ৰী ৰঘুপতিক। তাৰ পিছতে চিনেমা ইণ্ডাষ্ট্ৰিটোত যথেষ্ট এটা পৰিৱৰ্তনো হ'ল কিছু পৰিমাণে। ৰাঘৱ আহিল, তাৰপিছত বিভিন্ন নতুন নতুন বিদুৰ ভাই আহিলে, এইবাৰ ৰুদ্ৰ আহি আছে আপোনাৰ। কেনেকুৱা ধৰণে ৰাইজে দেখিব পাৰোঁ? ডেফিনেটলি এটা ভিন্ন চৰিত্ৰ, আগতে নকৰা ধৰণৰ চৰিত্ৰ এটা, আৰু ৰঘুপতিতকৈ পৃথক এই ছবিখন। কমাৰ্চিয়েল ছবিয়ে যিহেতু হলত মানুহে ভাল পাবলগীয়াকৈ যিকেইটা এলিমেণ্ট লাগে, সেইকেইটা আমাৰ পৰিচালকে বৰ সুন্দৰকৈ দিব পাৰিছে, আৰু ছবিখনৰ কাৰণে প্ৰযোজকেও যথেষ্ট খৰচ কৰিছে। গতিকে একশ্যনৰ কামবিলাক মই মোৰ যিমানখিনি পাৰিছোঁ সেইখিনি মই কৰিছোঁ। আৰু এক্টিঙৰ ক্ষেত্ৰত মই কওঁ যে নৱাগত যিসকল আছে অভিনেতা অভিনেত্ৰী, পুৰণি অভিনেত্ৰী যিসকল অভিনেতা অভিনেত্ৰী যিসকল আছে, তাৰ লগতে এইবাৰ প্ৰথমবাৰৰ বাবে মই কাম কৰিছোঁ আদিলদাৰ লগত। গতিকে আটাইৰ পৰা বহুত কথা শিকিলোঁ, আৰু বৰ ভাল লাগিল তেওঁলোকৰ লগত অভিনয় কৰি। এটা সুন্দৰ অভিজ্ঞতা মোৰ বাবে, আৰু সেই অভিজ্ঞতাটোৰ যিটো আভাস তেতিয়া পাইছোঁ মই শ্বুটিং কৰি থাকোঁতে, মোৰ বিশ্বাস দৰ্শকে হলত বহি সেইটোৰ এটা সোৱাদ ডেফিনেটলি পাব। আৰু ৰুদ্ৰখন এখন একশ্যন থ্ৰিলাৰ, গতিকে তেওঁলোকে ইয়াত কাহিনীটো বৰ সুন্দৰ কাহিনী, আপছ ডাউন বহুত আছে, আপছ এণ্ড ডাউনছ। গতিকে মোৰ বিশ্বাস হললৈ আহি তেওঁলোক খুব ভাল পাব। তেওঁলোকৰ এনেকুৱা নালাগিব যেন টকাকেইটা তেওঁলোকৰ অথলে গ'ল বুলি। আৰু চিনেমাখনৰ কাহিনীটো ৰাইজে যেতিয়া চাব তেতিয়া দেখিবলৈ পাব, কিন্তু চিনেমা এখন শ্বুটিঙৰ সময়ত তাৰ আঁৰৰ বহুত কাহিনী থাকে। আপুনি আঘাতপ্ৰাপ্ত হৈছিলে কিছু পৰিমাণে শ্বুটিঙৰ সময়ত, গতিকে তেনেকুৱা কিবা এটা ভাল লগা কথা যদি অকণমান কয়। মানে হেৰি, আচলতে ৰুদ্ৰখনত আমাৰ শ্বুটিং এটাত কৰি থাকোঁতে বাৰু বিভিন্ন ধৰণৰ ঘটনা ঘটি থাকে। তাৰ ভিতৰত এইবাৰ ৰুদ্ৰৰ ক্ষেত্ৰত উল্লেখনীয় এইটো যে একশ্যনৰ সময়ত মই জেনেৰেলি যিহেতু মোৰ নিজৰ একশ্যন ষ্টাণ্টছবিলাক মই নিজেই কৰোঁ, আজিলৈকে সদায় নিজেই কৰি আহিছোঁ। গতিকে এইবাৰো তেনেকুৱা এটা একশ্যন আছিলে যিটোত মানে ব্লাষ্ট এটা হোৱা কথা আছিলে ফায়াৰ এফেক্ট হিচাপে। সেই ব্লাষ্টটোত মই ৰোল কৰি পাৰ হৈ যাব লাগিছিলে, গৈ এজনক ধৰিব লাগে। তো সেইটোৰ মানে অলপ টাইমিংটো ভুল হৈ গ'ল। গতিকে মই যেতিয়া পাৰ হৈছোঁ তেওঁলোকে সেইখিনি সময়তে মুখৰ ওচৰতে মোৰ ব্লাষ্ট হ'ল। গতিকে প্ৰায় 2.5 চেণ্টিমিটাৰ 3 চেণ্টিমিটাৰ দীঘলীয়া চিচাৰ শ্বাৰ্পনেল কেইটামান সোমাই গ'ল মুখত মোৰ 4-5 জেগাত। গতিকে যথেষ্ট ব্লিডিং হ'ল। কিন্তু মই শ্বটটো কমপ্লিট নোহোৱালৈকে, যেতিয়ালৈকে শ্বটটো কাট কোৱা নাই, তেতিয়ালৈকে মই মোৰ পজিশ্যন হোল্ড কৰিছোঁ। মই শ্বুটটো কমপ্লিট কৰিছোঁ, একশ্যনখিনি কমপ্লিট কৰিছোঁ। কৰাৰ পাছতহে মই দেখিছোঁ যে হাত দি যে গম পাইছোঁ যে গ্লাছৰ টুকুৰা সোমাই গৈছে প্ৰায় 2.5 চেণ্টিমিটাৰমান। গতিকে এইবিলাক ঈশ্বৰৰ আশীৰ্বাদ, চকুত নোসোমাল, অলপত চকুৰ পৰা একদম ওচৰতে লাগিছিলে। গতিকে মানুহে গম পাই লগে লগে মোৰ যিটো তৎপৰতাত মানুহে খবৰ ল'বলৈ আহিলে, সেইটোতো গম পালোঁ যে ৰাইজে মোক কিমান ভাল পায়। গতিকে মোৰ মনটো ভাল লাগিল ইমান দুখ পোৱাৰ পিছতো, যে ৰাইজৰ মোৰ প্ৰতি ইমান মৰম আছে। সি সাহস যোগায়, সি আমাক আত্মবিশ্বাস দিয়ে। আৰু ছবিখনতো এটা পাব্লিচিটিৰ নিচিনাই হ'ল যে একশ্যন কৰি থাকোঁতে দুখ পালে, গতিকে মানুহে হয়তো সেইটোৰ কাৰণে হয়তো মানুহ কোনোবা 2-এজন আহিব পাৰে। গতিকে অলপ চৰ্চিত হ'ল যে ঈশ্বৰৰ আশীৰ্বাদ, সকলো ৰাইজৰ আশীৰ্বাদ। যি নক'লেও সেইটো কাৰণে হয়তো ৰবি শৰ্মা ক'ৰবাত অকণমান ব্যতিক্ৰম, ক'ৰবাত বেছিকৈ জনপ্ৰিয়, কাৰণ আপুনি প্ৰফেচনেলিজিমৰ ক্ষেত্ৰত কেতিয়াও মানে হেৰি নকৰে, আৰু তাত
নাই প্ৰফেচনেলিজমটো এনেকুৱা এটা বস্তু পেচা ইম্পৰ্টেণ্ট মেটাৰ বিৰাট ইম্পৰ্টেণ্ট পেচা বুলি যেতিয়া কওঁ আমি তাৰমানে সেই টকাৰে আমাৰ ঘৰ চলে গতিকে ইয়াত দুই ধৰণে হ'ব লাগিব ফ্ল'টো এক ধৰণৰ হ'ব লাগিব আমি কি দিছোঁ আৰু আমাক কি দিছে গতিকে আমাক কি দিছে সেইটো চিন্তা কৰাৰ আগতে আমি কি দিছোঁ যদি ক্লিয়াৰ থাকে তেতিয়াহ'লে মই ভাবোঁ ইটো পক্ষও পইচা দি বেয়া নাপায় গতিকে প্ৰফেচনেলিজমটো দুইটা পিনৰ পৰা ফ্ল' হয় আৰু মই এথিকেলি চলিবলৈ বাধ্য হয় এইকাৰণে কাৰণ মই ছেকেণ্ড জেনেৰেশ্যন এক্টৰ মোৰতকৈ আগতে মোৰ মায়ে অভিনয় কৰিছিলে গতিকে মই ছবি ইণ্ডাষ্ট্ৰীত প্ৰথম দিনা ভৰি দিয়াৰ আগতেই মাৰ মান সন্মান কান্ধত লৈহে সোমাইছোঁ গতিকে এথিক্স মেইনটেইন কৰি চলিছোঁ আজিলৈকে আৰু হয়তো মৰাৰ আগদিনাখনলৈকে চলিম এতিয়া আমি বেছি সময় নলওঁ আপোনাৰ যিহেতু ব্যস্ততা আছে গতিকে ৰুদ্ৰ 1 তাৰিখৰ পৰা গৈ পেলাই এতিয়া 6 জুনলৈকে পালে এবাৰ চমুকৈ কিহৰ কাৰণে হ'ল সেইখিনি কথা তাৰমানে আচলতে আমি তৈয়াৰ হৈছিলোঁৱেই আমাৰ টিজাৰ দেখিছে আপোনালোকে আজি আমি টিজাৰ বজাইছোঁ টিজাৰ ৰেডি ট্ৰেইলাৰ আমাৰ কাট চলি আছে গতিকে উইদিন 1 মান্থ 1 মাহৰ ভিতৰত আমি ছবিখন ৰিলিজ দিবলৈ তৈয়াৰ হৈছিলোঁ 1 মে আমি তাৰিখ নিৰ্ধাৰণ কৰি এনাউন্সমেণ্ট কৰি উঠি যেতিয়া আমি গম পালোঁ যে ইয়াত কেছটো নগেন ছবিখন তেওঁলোকে ৰিলিজ কৰিবলৈ চেষ্টা কৰি আছে আৰু তেওঁলোকে অলৰেডি 3বাৰমান পাব্লিচিটি কৰিলে গতিকে সেইখন ছবিক আকৌ আমি অভাৰটেক কৰি বা তেওঁলোকৰ মাৰ্কেটটো নষ্ট কৰি আমি ৰুদ্ৰখন দিব বিচৰা নাই কাৰণ সেইখনো আমাৰ চলচ্চিত্ৰ উদ্যোগটোৰ বাবে এখন দৰকাৰী জৰুৰী ছবি সেইখনো মানুহে চাব লাগে যিহেতু আমাৰ স্ক্ৰীনছ অলৰেডি কম আমি যদি আৰু স্ক্ৰীন ডিভাইড কৰোঁ তাৰ মাজত তেওঁলোকৰো লোক ক্ষতি আছে আমাৰো ক্ষতি আছে গতিকে আমি আমাৰ কামটো ৰখাই দিলোঁ আমাৰ ছবিখনৰ ৰিলিজ ডেটটো পিছুৱাই দিলোঁ যাতে আমি লগতে আৰু অলপ সুবিধা পাই যাওঁ কিছু সময় পাই যাওঁ যাতে আমি অলপমান ধীৰ স্থিৰভাৱে আমাৰ পোষ্টৰ কামখিনি কৰিব পাৰোঁ ছবিখনৰ গতিকে যিমানেই আমি সময় পাই কামটো কৰিম সিমানেই কামটো ভাল হ'ব টোপনি ক্ষতি নকৰাকৈ যেতিয়া কলা কৌশলীয়ে কাম কৰিবলৈ পাব ডেফিনেটলি ভাল প্ৰডাক্ট ওলাব আৰু সেই প্ৰডাক্টটো হলত চাই মানুহে ভাল পাব ৰুদ্ৰত আপোনাক কি চৰিত্ৰত দেখিব পাৰোঁ নামটো কি মোৰ ৰুদ্ৰই চৰিত্ৰটোৰ নাম ৰুদ্ৰ গতিকে আৰু ইয়াৰ আঁৰৰ কাহিনী মানে এটাও যদি আমি কৈ দিওঁ দৰ্শকৰ মানে হেৰিটো ভাঙি ছাছপেন্সটো নাথাকিব গতিকে ৰুদ্ৰই মোৰ চৰিত্ৰটো ঘাত প্ৰতিঘাত বিভিন্ন হেৰিৰ সংঘাতৰ মাজেৰে পাৰ হোৱা এটা চৰিত্ৰ অৱশেষত মই কেৱল এটাই কথা ক'ব পাৰোঁ যে ইটছ এ হেপী এণ্ডিং গতিকে দৰ্শকে হাঁহিমুখে ঘৰলৈ যাবলৈ পাব ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এয়া আছিল ৰুদ্ৰ আৰু আপোনালোকে ৰুদ্ৰ চাবলৈ হ'লে 6 জুনত আহিব লাগিব আপোনালোকৰ ছবিগৃহলৈ আৰু শ্ৰী ৰঘুপতিৰ পিছত ৰবি শৰ্মাৰ এইখন আন এখন বহু চৰ্চিত ছবি গতিকে আপোনালোকে আটাইয়ে ছবিখন উপভোগ কৰিব বুলি আমি বাট চাম